নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। 18 এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় সম্বোধনৰ জৰিয়তে আদৰ্শ আচৰণবিধিৰ গুৰুতৰ উলংঘা কৰাৰ অভিযোগ। এই সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ 700ৰো অধিক ব্যক্তিৰ। অভিযোগ দাখিল কৰা সকলৰ ভিতৰত আছে প্ৰাক্তন IAS বিষয়া, প্ৰাক্তন IFS বিষয়া, প্ৰাক্তন আমোলা অধ্যাপক, লেখক, সমাজকৰ্মী আদি। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। আগন্তুক এসপ্তাহলৈকে ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। ৰাজ্যৰ অধিকাংশ জিলাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েলো এলাৰ্ট জাৰি। আৰু বিগত 22 বছৰৰ পিছত গুৱাহাটীত 100 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে। বিগত 22 বছৰৰ ৰেকৰ্ড ভংগ কৰিছে এইবাৰৰ বৰষুণে। ৰাজ্যত অহা এসপ্তাহলৈকে ধাৰাসাৰ বতাহ বৰষুণৰ আগজাননী। ৰাজ্যৰ অধিকাংশ জিলাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েলো এলাৰ্ট জাৰি। গুৱাহাটীতো অনাগত কেইবাদিনলৈ বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু বিগত 22 বছৰৰ পিছত গুৱাহাটীত 100 মিলিমিটাৰৰ অধিক মাত্ৰাত বৰষুণ হৈছে। সচৰাচৰ এপ্ৰিলত 50 মিলিমিটাৰ বৰষুণৰ বিপৰীতে এইবাৰ 100 মিলিমিটাৰ বৰষুণ হৈছে। দেওবাৰৰ পুৱাৰ পৰা সোমবাৰৰ পুৱালৈকে গুৱাহাটীত বৰষুণে নতুন অভিলেখ গঢ়িছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ বৰষুণৰ আগলি বতৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিশেষকৈ উজনি অসমৰ কিছু কিছু ঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। বৰষুণৰ লগতে এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত বলিব বতাহ। আৰু ৰাজ্যত অহা এসপ্তাহলৈকে ধাৰাসাৰ বতাহ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। 4 মেলৈকে বিৰোধীয়ে চৰকাৰ কৰাৰ নামত যিমান পাৰে দান বৰঙণি লৈ লওক। বিৰোধীৰ ডিনাৰ পাৰ্টিৰ পিছতে এই মন্তব্য জ্যেষ্ঠ অগপ নেতা অতুল বৰাৰ। পুনৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। 100% এইবাৰ বিজেপিৰ চৰকাৰ হ'ব অসমত। চৰকাৰ গঠনৰ নামত বিৰোধীৰ লম্ফজম্প সকলো ফুটুকাৰ ফেন হৈ পৰিব। এইবাৰ অসমৰ জনসাধাৰণে বিৰোধীক নস্যাৎ কৰিছে। জনতাই NDAক ভোটদান কৰিছে, এই কথা বিৰোধীয়ে জানে। সেইকাৰণে এতিয়া EVMৰ নাম লৈছে। পিছত ক'ব যে EVM টেম্পাৰিং কৰিলে, ইটো কৰিলে, সিটো কৰিলে বুলি। সময়ত বিৰোধীৰ ভূমিকা পালন নকৰে, কিন্তু নিৰ্বাচনৰ সময়ত লম্ফজম্ফ কৰে। 4 মেলৈকে বিৰোধীয়ে চৰকাৰ কৰাৰ নামত যিমান পাৰে দান বৰঙণি লৈ লওক। ফলাফলৰ পূৰ্বে বিৰোধীৰ ডিনাৰ পাৰ্টিক লৈ তীব্ৰ কটাক্ষ অগপ নেতা অতুল বৰাৰ। অতুল বৰাই এই মন্তব্য কৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, AI ভিডিঅ' প্ৰস্তুত কৰা চাইবাৰ অপৰাধীক আটক ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ চেলৰ। মৰ্মিতা মিত্ৰ আৰু সঞ্জীৱ নাৰায়ণৰ বিতৰ্কিত ভিডিঅ' প্ৰস্তুত কৰা কালপ্ৰিত মাধৱক গ্ৰেপ্তাৰ ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ চেলৰ। AI ভিডিঅ' প্ৰস্তুত কৰা চাইবাৰ অপৰাধীক আটক ক্ৰাইম ব্ৰাঞ্চ চাইবাৰ চেলৰ। AI ভিডিঅ' প্ৰস্তুত কৰি ভাইৰেল কৰা দুৰ্বৃত্তটোৰ নাম মাধৱ বৰ্মন। ধৃত মাধৱ বৰ্মনৰ ঘৰ গুৱাহাটীৰ বিৰুবাৰীত। সঞ্জীৱ নাৰায়ণৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে মাধৱ বৰ্মনক। ইয়াৰ জৰিয়তে সঞ্জীৱ নাৰায়ণ আৰু মৰ্মিতা মিত্ৰৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰিছিল এই যুৱকজনে। ভিডিঅ'টো এটা ফেচবুক পেজত মাধৱে আপলোড কৰিছিল আৰু ইয়াৰ পাছতে ক্ৰাইম ব্ৰাঞ্চৰ কাষ চাপিছিল সঞ্জীৱ নাৰায়ণ। সম্প্ৰতি পাণবজাৰ ক্ৰাইম ব্ৰাঞ্চত ৰখা হৈছে ধৃত মাধৱক। পৰৱৰ্তী খবৰ, অহা 4 মে'ত ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা। ভোট গণনাৰ বাবে এই নিৰ্দেশনা প্ৰশাসনৰ। উল্লেখযোগ্য যে অহা 4 মে'ত ঘোষণা কৰা হ'ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। আৰু বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাবে 4 মে'ৰ দিনটোত ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, পশ্চিমবংগত এইবাৰ ঝালমুড়িৰ ৰাজনীতি। দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝালমুড়ি খোৱাৰ পাছতে এই সন্দৰ্ভত উভতি ধৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে এইবোৰ সকলো নাটক। দোকানত আগতে মাইক কেমেৰা সাজু কৰি থৈ প্ৰধানমন্ত্ৰীয়ে ঝালমুড়ি খায়। পকেটত 10 টকাও থাকে প্ৰধানমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰীয়ে খোৱা ঝালমুড়ি SPGয়ে আগতে বনাই দোকানত থৈ দিছিল। এইবোৰ নাটক আৰু কিমান কৰে। নিৰ্বাচনৰ সময়ত এওঁ গুহাত সোমাই থাকে, নিৰ্বাচনৰ সময়ত এওঁ চাইৱালা হৈ পৰে। কেমেৰা মাইক লৈ নাটক কৰি ঘূৰি ফুৰে প্ৰধানমন্ত্ৰীয়ে। পশ্চিমবংগৰ জনতাই বুজি পায় এইবোৰ নাটক। নিৰ্বাচনী সভাত এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ আমেৰিকাৰ কেইবাখনো জাহাজত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ওমান উপসাগৰত আক্ৰমণ কৰি পুতক তুলিলে ইৰাণে। ইৰাণৰ শক্তি দেখি পিছ হুহুকিল আমেৰিকাৰ সেনা। আমেৰিকাৰ কেইবাখনো জাহাজত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ওমান উপসাগৰত আমেৰিকাৰ ওপৰত পুতক তুলিলে ইৰাণে। ইৰাণৰ শক্তি দেখি পিছ হুহুকিল আমেৰিকাৰ সেনা। ওমান উপসাগৰত সমুখ সমৰত নামিছে এইবাৰ আমেৰিকা আৰু ইৰাণ। প্ৰথমে ইৰাণৰ এখন জাহাজত আক্ৰমণ কৰিছিল আমেৰিকাই। ইৰাণৰ এখন জাহাজ কব্জা কৰি লোৱা বুলি দাবী কৰিছে ট্ৰাম্পে। আৰু আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে ইৰাণে। আমেৰিকাৰ কেইবাখনো জাহাজত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ওমান উপসাগৰত আমেৰিকাৰ ওপৰত পুতক তুলিলে ইৰাণে। ইৰাণৰ শক্তি দেখি পিছ হুহুকিল আমেৰিকাৰ সেনা। ওমান উপসাগৰত সমুখ সমৰত নামিছে আমেৰিকা আৰু ইৰাণ। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। ছত্তীশগড়ৰ পাহাৰৰ ঘন জংঘলত ভস্মীভূত হ'ল এখন প্ৰাইভেট জেট। বিমানখনত কিমান লোক আছিল এতিয়াও অজ্ঞাত। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, পুনৰ সুৰাসুৰে কমিছে সোণ ৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। বিয়াৰ বতৰত বৃদ্ধি পাইছে সোণৰ চাহিদা, কিন্তু সোণৰ বৰ্ধিত দামৰ বাবে সোণ ক্ৰয় কৰাটো সহজসাধ্য নহয়। দিনক দিনে বৃদ্ধি পোৱা সোণৰ দাম এতিয়া মধ্যবিত্ত লোকৰ বাবে হৈ পৰিছে চিন্তাৰ কাৰণ। সোণ ক্ৰয় কৰাৰ পূৰ্বে আপুনি সোণৰ দাম জানি লোৱাটো খুবেই প্ৰয়োজনীয়, কাৰণ প্ৰতিদিনে সোণৰ দামৰ পৰিৱৰ্তন হয়। যদিহে দাম নজনাকৈ সোণ ক্ৰয় কৰিবলৈ যায় তেন্তে আপুনি সমস্যাত পৰিব পাৰে। মন কৰিবলগীয়া যে বিভিন্ন কাৰণত প্ৰতিদিনে সোণৰ দামৰ পৰিৱৰ্তন হৈ থাকে। কেতিয়াবা যদি দাম হ্ৰাস পায়, কেতিয়াবা আকৌ বৃদ্ধি পায়। সোণৰ দাম উত্থান পতনৰ মাজতে আপুনি ল'ব লাগিব সিদ্ধান্ত। আজি গুৱাহাটীৰ বজাৰত প্ৰতি 10 গ্ৰাম সোণৰ দাম কিমান হৈছে চাওঁ আহক। মানি কণ্ট্ৰলৰ মতে আজি গুৱাহাটীত 22 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম 1,51,550 টকা হৈছেগৈ। 18 এপ্ৰিলত প্ৰতি 10 গ্ৰাম 22 কেৰেট সোণৰ দাম আছিল 1,52,540 টকা। অৰ্থাৎ আজি প্ৰতি 10 গ্ৰাম 22 কেৰেট সোণত হ্ৰাস পাইছে 990 টকা। আৰু মানি কণ্ট্ৰলৰ মতে আজি গুৱাহাটীত 24 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম 1,52,220 টকা হৈছেগৈ। 18 এপ্ৰিলত প্ৰতি 10 গ্ৰাম 24 কেৰেটৰ সোণৰ দাম আছিল 1,53,090 টকা। অৰ্থাৎ আজি প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম হ্ৰাস পাইছে 890 টকাকৈ। পৰৱৰ্তী খবৰ, নেতাজী সুভাষ চন্দ্ৰ বসুক জাতিৰ পুত্ৰ ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা এজন আবেদনকাৰীৰ ওপৰত খঙত অগ্নি শৰ্মা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত। মুখ্য ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত কয় যে আকৌ আহিলে জৰিমনা বিহিম। নেতাজীক লৈ সস্তীয়া জনপ্ৰিয়তা বিচৰা আবেদনকাৰীক এইদৰে তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ। নেতাজী সুভাষ চন্দ্ৰ বসুক দেশৰ জাতীয় পুত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে ভাৰতৰ স্বাধীনতাত আজাদ হিন্দ ফৌজৰ অৱদানক আনুষ্ঠানিক স্বীকৃতি দিয়াৰ দাবীৰে দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আবেদন সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে পিনাকপানী মহন্তি নামৰ আবেদনকাৰীগৰাকীক কেৱল সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে ন্যায়ালয়ৰ সময় নষ্ট কৰাৰ অভিযোগত তীব্ৰ ভৰ্ৎসনা কৰে। একেখন আবেদন পূৰ্বে নাকচ কৰা হৈছিল বুলি উল্লেখ কৰি ন্যায়ালয়ে এই বিষয় লৈ ভৱিষ্যতে পুনৰ কোনো আবেদন গ্ৰহণ নকৰিবলৈ পঞ্জীয়ন বিভাগক নিৰ্দেশ দিছে।
পিনাকপানী মহন্তী নামৰ ব্যক্তিগৰাকীয়ে দাখিল কৰা এই আবেদনখনত নেতাজী সুভাষ চন্দ্ৰ বসুক জাতীয় পুত্ৰ হিচাপে ঘোষণা কৰাৰ উপৰিও 1947 চনত ভাৰতৰ স্বাধীনতাত আজাদ হিন্দ ফৌজৰ ভূমিকাক আনুষ্ঠানিক স্বীকৃতি দিয়াৰ দাবী জনোৱা হৈছিল। তদুপৰি 23 জানুৱাৰীত থকা নেতাজীৰ জন্মবাৰ্ষিকী আৰু 21 অক্টোবৰত থকা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা দিৱসক ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰিবলৈকো আবেদনখনত অনুৰোধ জনোৱা হৈছিল। কিন্তু মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই আবেদনখনক ভিত্তিহীন আখ্যা দি স্পষ্ট কৰি দিয়ে যে এনে ঐতিহাসিক আৰু ৰাজনৈতিক বিষয়সমূহ ন্যায়িক পৰ্যালোচনাৰ পৰিসৰৰ বাহিৰত আৰু এই সন্দৰ্ভত উপযুক্ত কৰ্তৃপক্ষইহে সিদ্ধান্ত ল'ব পাৰে। শুনানিৰ সময়ত আবেদনকাৰীগৰাকীক ভৰ্ৎসনা কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে একেটা বিষয়ত পূৰ্বেও আবেদন খাৰিজ কৰা হৈছিল আৰু এতিয়া কেৱল প্ৰচাৰ বিচৰাৰ স্বাৰ্থত পুনৰ এই আবেদন দাখিল কৰা হৈছে। আবেদনকাৰীয়ে এইবাৰৰ আবেদনখন বেলেগ বুলি যুক্তি দৰ্শাবলৈ চেষ্টা কৰাত বিচাৰপীঠে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। আনকি ন্যায়ালয়ৰ পৰা শীঘ্ৰে আঁতৰি নগ'লে অতিৰিক্ত জৰিমনা বিহা হ'ব বুলিও মুখ্য ন্যায়াধীশগৰাকীয়ে কঠোৰ সকিয়নি প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ন বিভাগকো এনেধৰণৰ ভিত্তিহীন আৰু একেই বিষয়ৰ ওপৰত জনস্বাৰ্থজড়িত আবেদন ভৱিষ্যতে গ্ৰহণ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছে।